নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ ডিটেনশন কেম্পত মতলিব আলীৰ সৈতে হুকাবহ ঘটনা সংঘটিত হৈছে অসমৰ গোৱালপাৰা ডিটেনশন কেম্পত সন্দেহজনক বিদেশীৰ সৈতে অঘটন সংঘটিত হৈছে সমজি লবলৈ অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকে মতলিব আলীৰ আছে পত্নীৰ লগতে 4 গৰাকীকৈ কন্যা সন্তান 2024 চনৰ 25 এপ্ৰিলতে হিমান্ত হাকাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মতলিব আলী পৰৱৰ্তী খবৰ মুছলমানক জুকাই ললে বাংলাদেশৰ দৰেই অৱস্থা হ'ব ভাৰতৰ শেখ হাসিনাৰ দৰে অৱস্থা হ'ব নৰেন্দ্ৰ মোদীৰ এইবাৰ হৰফ হৈ পৰিছে মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ষমতাৰ জোৰত মুছলমান বিৰোধী বিধেয়ক আইনত পৰিণত কৰিলে বাংলাদেশৰ দৰে অৱস্থা হ'ব এতিয়া ভাৰতৰ 20 কোটি মুছলমানে ৰাস্তাত নামিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অস্তিত্ব নাইকিয়া হৈ যাব অধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা নকৰিব নহলে শেখ হাসিনাৰ দৰে অৱস্থা হ'ব বুলি মন্তব্য কৰিছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৈছে সংবিধানে প্ৰত্যেকটো ধৰ্মৰ মানুহক নিজৰ ধৰ্ম পালন কৰিবলৈ আৰু নিজৰ সম্পত্তি সংৰক্ষণ কৰি ৰখাৰ অধিকাৰ দিছে কিন্তু বিজেপিয়ে ক্ষমতাৰ জোৰত আইন বনাই এতিয়া মুছলমানৰ সম্পত্তি চৰকাৰীকৰণ কৰিব বিচাৰিছে মমতা বেনাৰ্জীয়ে কৈছে বিজেপি চৰকাৰে যিয়েই নকৰক কিন্তু পশ্চিম বংগত আমাৰ চৰকাৰে এই আইন কেতিয়াও কাৰ্যকৰী নকৰে পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ত মুখ থেকে চাকালে মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ত শক্তিশালী যুক্তি যুদ্ধ মুছলমান পক্ষৰ অধিবক্তাই কৈছে হিন্দু বৰ্ডত মুছলমান নাই মুছলমান বৰ্ডত হিন্দু কিয় চৰকাৰে কিয় আৰু কি ভিত্তিত ওয়াকফ বৰ্ডত এন্ট্ৰি কৰাব বিচাৰিছে হিন্দু ব্যক্তি শুনানিৰ পাছত ওয়াকফ আইনক লৈ ডাঙৰ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ মোদী চৰকাৰক 7 দিনৰ ভিতৰত লিখিত উত্তৰ দিয়াৰ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে আন এটা খবৰ ওয়াকফ বৰ্ডৰ সম্পত্তি এতিয়া বিজেপি চৰকাৰে লৈ যাব বিচাৰিছে পুনৰ হৰফ হৈ পৰিছে আসাদুদ্দিন ওৱেইচি কিছু সময় পূৰ্বে আসাদুদ্দিন ওৱেইচিয়ে কৈছে যে আমি ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে আমি সদায় মাত মাতি থাকিম আৰু আইনী লৰাই চলিয়ে থাকিব ওয়াকফ আইনক লৈ মুছলমানসকল ক্ষুভিত হৈ পৰিছে মোদী চৰকাৰে ওয়াকফৰ সম্পত্তিসমূহ চৰকাৰীকৰণ কৰি নিজৰ মতে ব্যৱহাৰ কৰিব খুজিছে কিন্তু আমি যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে এই আইন মানি নলও বুলি মন্তব্য কৰিছে আসাদুদ্দিন ওৱেইচি পৰৱৰ্তী খবৰ বিহুৰ মাজতে ডক্টৰ হিৰেন গোহাঁইৰ আমন্ত্ৰণ মৰ্মে একত্ৰিত হৈছে বিৰোধী বৃহস্পতিবাৰে নিশা ডক্টৰ হিৰেন গোহাঁইৰ আমন্ত্ৰণ মৰ্মে বৈঠকত মিলিত হৈছে ভূপেন বৰা অখিল গগৈ লুৰিণজ্যোতি গগৈ জগদীশ ভূঞা অজিত ভূঞা শান্তনু বৰঠাকুৰ পৰেশ মালাকাৰ আৰু আব্দুল মান্নান আন এটা খবৰ অসমৰ ৰাজনৈতিক ইতিহাসত কলা চিয়াহীৰে লিখা থাকিব এজন গুণ্ডা বিধায়কৰ নাম কলা চিয়াহীৰে অসমৰ ৰাজনৈতিক ইতিহাসত লিখা থাকিব এবাৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে নাম নোলোৱাকৈ এইদৰে হৰফ হৈ পৰিছে মীৰা বৰঠাকুৰ আন এটা খবৰ দিগন্ত ভাৰতীক অপমান কৰাক লৈ হৰফ হৈ পৰিছে জুবিন গাৰ্গে কৈছে মই কাকো অনুৰোধ নকৰো আদেশ দিছো ক্ষমা খুজিব লাগিব দিগন্ত ভাৰতীক অপমান কৰাক লৈ পূব গুৱাহাটী বিহু সন্মিলন সমিতিক ক্ষমা খোজাৰ আদেশ জুবিন গাৰ্গৰ এজন শিল্পীক ৰাজহুৱাভাৱে অপমান কৰা সহ্য কৰা নহব দিগন্ত ভাৰতীক অপমান কৰাক লৈ জাঙুৰ খাই উঠিছে শিল্পী সমাজ
বুধবাৰে নিশা পূব গুৱাহাটী বিহু সন্মিলনৰ মঞ্চত চৰম অপমান কণ্ঠশিল্পী গীতিকাৰ সুৰকাৰ দিগন্ত ভাৰতী বুধবাৰে পূব গুৱাহাটী বিহু সন্মিলনীত অনুষ্ঠান আছিল দিগন্ত ভাৰতীৰ পত্নী ভাস্বতী ভাৰতীৰ উক্ত অনুষ্ঠানত পত্নী ভাস্বতী ভাৰতীৰ গীত উপভোগ কৰিবলৈ উপস্থিত হৈছিল দিগন্ত ভাৰতী দিগন্ত ভাৰতীক সেই অনুষ্ঠানত দেখি মঞ্চত গীত পৰিবেশনৰ বাবে নিমন্ত্ৰণ জনাইছিল আয়োজক সমিতিয়ে কিন্তু দুৰ্ভাগ্যজনক কথা দিগন্ত ভাৰতীয়ে বিষয়ববীয়া কেইগৰাকীৰ অনুৰোধ ৰক্ষা কৰি মঞ্চলৈ আগবাঢ়ি গৈছিল কিন্তু তেওঁ জিন্স পিন্ধি মঞ্চত উঠাৰ বাবে হাতৰ মাইক্ৰফোন কাঢ়ি লৈ মঞ্চৰ পৰা টানি নমাই আনিছে এগৰাকী বিষয়ববীয়াই এই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ সামাজিক মাধ্যমত সমগ্ৰ ঘটনা সন্দৰ্ভত বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বহু কেইগৰাকী কণ্ঠশিল্পীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এফালে ওয়াকফ আইন বিৰোধী প্ৰতিবাদ চলি আছে তাৰ মাজতে মছজিদৰ লাউড স্পিকাৰক লৈ আহি গৈছে কঠোৰ নিৰ্দেশনা আৰক্ষীৰ অনুমতি অবিহনে লাউড স্পিকাৰ বজাবলৈ বিহা হ'ব বৃহৎ পৰিমাণৰ জৰিমনা ওয়াকফ আইন বলবতৰ পিছতে মছজিদৰ লাউড স্পিকাৰক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে দিল্লী বিজেপি চৰকাৰে দিল্লীত এতিয়াৰ পৰা লাউড স্পিকাৰ বজোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে চৰকাৰে দিল্লী আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে লাউড স্পিকাৰ সন্দৰ্ভত দিল্লী কঠোৰ হৈ পৰিছে দিল্লীত বৰ্তমান বিজেপিৰ চৰকাৰ চলি আছে আৰু ওয়াকফ আইন বলবৎ হোৱাৰ পাছতে অধিক কঠোৰ হৈছে বিজেপি চৰকাৰ পৰৱৰ্তী খবৰ সন্মুখত পঞ্চায়ত নিৰ্বাচন কুৰানৰ কলিমা গাই ৰাইজৰ মাজত ভোট ভিক্ষা খুজিছে এইজন ইমামে বিহুৰ সমান্তৰালকৈ ৰাজ্যত নিৰ্বাচনী উৎসাহ অব্যাহত আছে এবাৰ পঞ্চায়ত নিৰ্বাচনত হাজুৰ কলিতা কুচি গাঁও পঞ্চায়তৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ ইমাম কিসমত আলীৰ এইদৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ হলে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিভিন্ন পন্থা অৱলম্বন কৰা দৃশ্যমান হ'ব আন এটা খবৰ বিশ্বৰ 100 গৰাকী প্ৰভাৱশালী নেতাৰ তালিকাত নাই প্ৰধানমন্ত্ৰী মোদীৰ নাম নাই এজনো ভাৰতীয় বিপৰীতে মোদীক চেৰ পেলাই তালিকাত অন্তৰ্ভুক্ত হ'ল বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছ তালিকাত প্ৰধানমন্ত্ৰী মোদী নাই কিয় তাক লৈ এতিয়া চৰ্চা চলি আছে ইমান ডাঙৰ নেতা হোৱাৰ দাবী কৰাৰ পাছতো বিভিন্ন চৰ্চা হোৱাৰ পাছতো সৰু ৰাষ্ট্ৰ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছ বিশ্বৰ 100 গৰাকী প্ৰভাৱশালী নেতাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰিছে কিন্তু মোদীয়ে কিয় সেই ঠাই ল'ব পৰা নাই